Hi everybody, welcome back to my channel. আজি আপোনালোকক এটা খুব ইম্পৰ্টেন্ট কথা এটা আপোনালোকক ক'বলৈ বিচাৰিছো বিকি তাৰমানে বাহিৰত যাব তাৰ জব লাগিছে বাহিৰত মানে ইণ্ডিয়াৰ বাহিৰত UAE দুবাই আৰু তাতে তাৰ জব লাগিছে সো হি যাব আৰু আমি তাৰ আজি ডে আফটাৰ টুমৰো যাব আৰু আজি তাৰমানে তাৰ বেগ পেক কৰিম আৰু আমি কিছুমান অনলাইন অফলাইন কিছুমান বস্তু আমি পাৰচেজ কৰিছো সেইবোৰো আপোনালোকৰ সৈতে শেয়াৰ কৰিম সকলো বস্তু শেয়াৰ কৰো যেহেতু নেকি এটো আপোনালোকৰ সৈতে শেয়াৰ কৰিম আৰু বিকি কি নিব গুটেখিনি আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ সৈতে শেয়াৰ কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিল আৰু আমাৰ ভিডিওটো চাই যদি ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যি সকলে নতুনকৈ আমাৰ চেনেলটোক চাই আছে প্লিজ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব শেষলৈকে চাব বুলি আশা থাকিল কেনেকে ভাত খায় ৰবাৰে কেনেকে ভাত খাই দিলা ন বা ইমান ধুনুকে খাইছে পীৰ হাতে দি হাই কই যায় বাৰ হাই ও খানা খাই আছে কেনেকে খাই দিয়া তুমি কেনেকে খোৱা চাও কেনেকে খোৱা কেনেকে দৌৰি নাথাকে ঐ বেটি নদৌৰে পৰিবা মোৰ দোসে খয় বিয়াত দোসে খইছিল মোৰ ভাইটিৰ নিচিনাই সো আজি ফার্স্ট টাইম আপোনালোকে দেখা পালে লাজ পাই আছে যেন লাগিছে দোস খইছিল স্ট্ৰি কৰি আনিছো হেৰিৰ পৰা ড্ৰাই ক্লিনৰ পৰা আপোনালোকক দেখুৱাম মই এটো অলপ দাগ লাগি গল এটো কিহৰ দাগ লাগিলে জানো এটো কিহৰ বা দাগ লগা এটো হল আপোনাৰ এটো জুব্বা বুলি কয় এটো আনিছে মানে মোৰ ভন্টি কাহিলিপাৰাত থাকে তাই হাজবেণ্ডে আনিছে যিজন এডভোকেট হয় হাই কোৰ্টৰ তেওঁ মানে হজ কৰিবলৈ গৈছিলে কাবাত তাৰ পৰা আনিছে বিকি গিফট কৰিছিলে হেতু এতিয়া দি পঠিয়াম বিকিৰ লগত বা হয় ধৰ কামত আহিব মোৰ বাকি আৰু লন্ড্ৰি কৰি আনিলো এইখিনি শাৰ্ট এটো টাৱেল এইবোৰ ঘৰত পিন্ধাৰ কাৰণে স্পৰ্টিং কেটামান এইবোৰ আৰু স্পৰ্টিং ঘৰত পিন্ধাৰ কাৰণে ঘৰ মানে কি তাতে আৰু যত থাকিম আৰু শপিং কৰিছিল অলপমান সেইখিনি আপোনালোকক দেখুৱাই আছো এটো অনলাইনৰ পৰা আনিছিলো এটো অনলাইন শপিং কৰিছিল এটো কৰ পৰা লৈছিলা ওলাই দেখাই এটো মিন্ত্ৰাৰ পৰা লৈছিলো এটো বহুত ভাল কোৱালিটি বহুত ভাল জেকেট আহিছে আপোনালোকে অৰ্ডাৰ কৰিলে কৰিব পাৰে বহুত ভাল মানে লেদাৰটো বহুত ভাল আৰু বহুত স্মুথ হয় বহুত সফট হয় এটো একচুয়ালি আছিল এটো 4000 ক্লিয়াৰ হোৱা নাই এটো 4000 আছিল তো এটো মই পাই গলো 2000 2100 সৰি 2100 পাই গলো এটো ভিতৰৰ ইখিনিও পুৰা থাকে আৰু এটো লেদাৰ বাদ বাকি আৰু ধৰ কিছুমান আগৰ কাপোৰো আছে আগৰ কাপোৰো সবটো আৰু নতুন কিনিব নোৱাৰি এইখন ব্ল্যাঙ্কেট এখন কিনিলো এইখন ব্ল্যাঙ্কেট আৰু এটো অনলাইনৰ পৰাই লৈছে এসবে মিন্ত্ৰাৰ লগত একেলগে জেকেটৰ লগত লৈছিল এটো বেল্ট হয় ভাল এটো আপোনাৰ এটো কিমান এটো প্ৰাইস কিমান কৈছে কাৰ্লটন লণ্ডনৰ হয় এটো প্ৰাইস আছিল এটো বেক সাইডে আছে এটো প্ৰাইস আছিল 2000 এক টকা কম 2000 অনলি যেহেতু কয় আৰু অনলি বহুত টকা হলেও অনলিয়ে কয় কম টকা হলেও অনলিয়ে কয় এটো 850 रुपीसত মই লৈছো আৰু এটো অফাৰ আছিল আৰু এইজোৰ জোতা এইজোৰ মিন্ত্ৰাৰ পৰাই লৈছে তুমি কৈ দিয়া এইজোৰ প্ৰাইস কিমান এটো মিন্ত্ৰাৰ পৰা লৈছিল এটো প্ৰাইস কিমান আছিল এক্স্যাক্টলি মই পাহৰি গলো এটো আছিল এৰাউন্ড 1600 নে কিমান তেনেকে লৈছিল 1699 তেনেকে কিবা লৈছিল আৰু 1699 1700 টকা আৰু তেনেকে লৈছিল কিন্তু এটো আৰু দাম আছিল ইয়াতে 51% নে কিমান অফাৰ পাইছো এটো বহুত মানে হাই অফাৰ দিয়ে আৰু
মিন্ট্ৰাত ভাল লাগিছে মই শ্বপিং কৰি পেলাই কিন্তু আৰু এটা ৰেড টেপৰ এটা ফৰ্মেল শ্বু দিছিলোঁ ৰেড টেপৰ সেইটো এতিয়ালৈকে অহা নাই সেইটো ৭,০০০ টকাৰ দাম আছিল কিন্তু সেইটো মই পাইছিলোঁ 1700ত সেইটো আৰু এটা ৰেড টেপৰ দিছিলোঁ ৰেড টেপৰ কোম্পানীৰ মানে ফৰ্মেল শ্বু আৰু তো সেইটো ৰেড টেপৰ সেইটো নাহিলে এতিয়ালৈকে বৰ্তমানলৈকেতো নাহিলে এতিয়া চাওঁ অহাকালি দিনটো সময় হাতত আছে বাদ বাকী পৰহি দিনটো যামেই গৈ তো যদি অহাকালি 12টাৰ ভিতৰত মই ডিচাইড কৰিছোঁ 12 মানে বিফৰ 12 যদি আহি যায় তেতিয়াহ'লে মই সেইটো ৰাখি ল'ম বাট যদি 12টা বাজি পিছত হৈ যায় মোৰতো অলপমান টাইম লাগিব কিয় অফলাইন মই তেতিয়া কিনি ল'ম অনলাইন অৰ্ডাৰ কৰিছিলোঁ ভাল কোম্পানী আছিল মই শুনিছোঁ আৰু ৰেড টেপৰ বোলে বহুত ভাল জোতা পোৱা যায় ফৰ্মেল শ্বু অফিচ ইউজৰ কাৰণে তো সেইটো এতিয়া আহিলে ভাল আছিল পচন্দ কৰিছিলোঁ কিবা এটা ধৰক মানুহে এটা বস্তু চিলেক্ট কৰাৰ পিছত আকৌ নতুনকৈ সেইটো নাহিলে বেয়া লাগে ন মনটো আকৌ নতুনকৈ আকৌ চিলেক্ট কৰ আকৌ মাৰ্কেট ঘূৰ আকৌ এই চব বহুত লেঠা মানে তো অহাকালিলৈ চাওঁ যদি আহি যায় তেতিয়া আহি গ'ল নহ'লে কিনিম আৰু এটা সময়ো নাই আৰু পৰহিলৈ মোৰ ফ্লাইট আছে 12:50 ফ্ৰম গুৱাহাটী টু চেন্নাই এণ্ড দেন চেন্নাই টু ডুবাই ইণ্ডিগোতে যাম তো চব ৰেডি কৰি আছোঁ লাহে ধীৰে আপোনালোকক আগলৈও দেখাই যাম মোৰতো ব্লগটো গম পায়ে আপোনালোকে VK গুৱাহাটী VK ব্লগছ গুৱাহাটী GHY টো স্মল লেটাৰত লিখা থাকিব VICK নহয় চৰি VK GHY VK ব্লগছ GHY ডেছক্ৰিপশ্যন বক্সত আপোনাৰ লিংকটো দি দিম মোৰ ভিডিঅ'ৰ তাৰ গোটেইখিনি আপোনালোকে এইটোতো চাই ল'ব পাৰিব যোনে যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকেতো চাবই পাৰিব যোনে যোনে কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু এইটো চেনেলকো ছাবস্ক্ৰাইব কৰি দিব কিয় এইটো মোৰ মিছেছৰ আৰু আমাৰ দুজনৰ ঘৰৰ ডেইলি ব্লগ আছিল একচুৱেলি কিন্তু এতিয়া যিহেতু মই যামগৈ তো মোৰ এটা এক্সট্ৰা ব্লগ মই একচুৱেলি মোৰ এতিয়াও আছিল মটো ব্লগিং তো এতিয়া হৈ যাব ট্ৰেভেল ব্লগিং ঠিক আছে আৰু যি ডুবাইত ধৰক ডুবাইত যোৱাৰ পিছত কিছুমান মলত গ'লোঁ ধৰক বা তাতে গ'ল্ড মাৰ্কেট আছে ডুবাই স্কুৱেৰ আছে সেই চব যি জেগাত যাম সেইখিনি জেগা গোটেইখিনি মই আপডেটছ আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকে দেখা পাই যাব কিয় মই তাৰ পৰা পঠিয়াই দিম মই ভিডিঅ' কৰি আৰু মোৰ মিছেছে ইয়াতে আপলোড কৰি দিব আপোনালোকে দেখা পাব নিশ্চয় চাব এইটো এটা ফৰ্মেল শাৰ্ট লৈছোঁ এটা নহয় দুটা লৈছোঁ একচুৱেলি দুটা ফৰ্মেল শাৰ্ট লৈছোঁ আৰু এইটো এটা পেণ্ট লৈছোঁ ফৰ্মেল পেণ্ট এইটো পেনৰ লগত এই বেল্টটো মিলিব নে নিমিলে আপোনালোকে কমেণ্ট কৰিবচোন ভাল লাগিব কমেণ্ট কৰিলে এই পেণ্টটোৰ লগত এইটো বেল্ট মই লৈছোঁ চুজ কৰি আৰু হোৱাইট শাৰ্ট এইকেইটা ইণ্টাৰভিউৰ কাৰণে তো অফিচিয়েল ইউজ হ'ব এইকেইটা আৰু যোনটো জোতা অহাৰ কথা আছিল সেইটো এইটো কালাৰে আছিল ইয়াতকৈ অলপ ডিপ আছিল কালাৰটো অলপ ডিপ আছিল যদি কালিলৈ নাহে তেতিয়াহ'লে মই কিনিয়ে ল'ম আৰু চেম এনেকৈ 10 কালাৰ এইকেইটাও কেইটামান কিনা হৈছিল অফলাইন শ্বপিং কৰিছোঁ ইয়াত এয়া গোয়েংকা সম্ৰাট ফেঞ্চি বজাৰ এয়া নুখুলোঁ আৰু এয়া স্পৰ্টিং এইটো স্পৰ্টিং এটা এইটো চব ফুল হাতৰ ফুল স্লিভ এইটো এটা তাৰপিছত এই চেণ্ডেল লৈছোঁ দুযোৰ তাতে পিন্ধাৰ কাৰণে চেণ্ডেলযোৰ দেখিলে নে দেখা পাইছোঁ এইটো এটা জিন্স লৈছোঁ আৰু হেৰিৰ পৰা যে শ্বপিং কৰিছিলা এইটো V2ৰ পৰা এইটো এটা পেণ্ট দুটা জিন্স লৈছোঁ আৰু এইটো ফৰ্মেল শাৰ্ট হয় এইটো আৰু কি নিব আৰু সৰু সুৰা বস্তু কিছুমানো মানে ডেইলি ইউজৰ সেইবোৰো কিনিছোঁ সেইবোৰ আপোনালোকক দেখুৱাই দিওঁ কি নিব সি ইম্পৰ্টেণ্ট দেখুৱাম নিশ্চয় দেখুৱাম আপোনালোকক সকলো বস্তু শ্বেয়াৰ কৰোঁ যিহেতু নেকি এইখিনিও দেখাই দিয়াচোন মই দেখাই দিওঁ তুমি ধৰা কেমেৰাটো এইটো কিনিছোঁ চাবোন ডেটল
বেলেগ হেৰি কিনা নাই ডেটল কিনিছো বিকজ পাঁচটা একেলগে ডেটলটো সেফটি হয় buy 4 get 1 free এই ডেটলটো তাৰমানে আমি বহুত দিনৰ পৰা ইউজ কৰিছো যেতিয়াৰ পৰা নেকি কৰোনা আহিছে তেতিয়াৰ পৰা আমি ডেটল ইউজ কৰি আছো সো তাকো দি পঠিয়াইছো ই বাহিৰত যাব যেহেতু নেকি ডেটলটো ইউজ কৰিব আৰু এয়া ব্ৰাশ দুডাল টুথব্ৰাশ এটো এটা ভেসলিন বডি লোশন টুথপেষ্ট এটো হেয়াৰ কালাৰ এয়া তাৰপিছত ফেস ওয়াশ দুটা তাৰপিছত শ্যাম্পু এটো most important hand sanitizer কিবা থাকক নাথাকক এটোটো নিবই লাগিব এটো ৰাস্তাৰ ইউজৰ কাৰণে একচুয়ালি হৰু এটা কিনিছো আৰু এটো হল হিমালয়া লিপ বাম এটো এটা হেয়াৰ অয়েল বাস এইখিনি বস্তু আৰু কিনিছো ডেইলি ইউজৰ কাৰণে তাতে এটো এটা ভিআইপি এটো লৈছো ট্ৰলি ভিআইপি তো ট্ৰলি বেগ আৰু এটো হ্যান্ড লাগেজত লম বুলি ভাবিছিলো পিঠিতে এই বেগটো এই দুটা বেগ মানে লৈ যাম আৰু ইয়াতে আৰু এটা লম বুলি ভাবিছো বাট যদি এই দুটাতে আটি যায় বস্তুবোৰ তেতিয়া হলে হৈ যাব আৰু এই কিটাতে হৈ যাব এটো এটা বেগ কিনিছে এটো ইয়াতে পাসপোর্ট জিমান জি আছে সৰু আইডি প্রুফ এই গুটেখিনি এটোতে লব ইয়াতে আৰু এটো এটা ওয়ালেট হয় এটো মোৰ ভন্টিয়ে গিফট কৰিছিলে এটো আৰু বিকি যোৱাৰ দিনাখনে আমি গুছি যাম মাৰ ঘৰলৈ যাম আৰু বিকি এতিয়া বেগ পেক কৰাৰ পিছত আমাৰখিনি কৰি মোৰ আৰু সাঞ্জৰ তাইটো সৰু বাচ্চা হয় বেবি হয় তাতে তামানে বিকি এটো কাৰণে যাম ইয়াতে তামানে মোৰ এজনী ননদ আছে আৰু মোৰ খাহু মোৰ শহুৰৰ তামানে গাছা অলপ ঘন্টা বেয়া সো বিকি নাথাকিলে বহুত অসুবিধা হ'ব আমাৰ ইয়াৰ গুৱাহাটীটো জানি মানে বহুত দূৰ জায়গা মানে বস্তু মানে ধৰিলে যিকোনো এটা বস্তু মানে লব হলে বা কিনিব হলে অলপ দূৰলৈ যাব লাগে আৰু মোৰ বেবিজনী এতিয়া সৰু হৈছে only 2 years হৈছে সো সেইকাৰণে মাৰ ঘৰলৈ যাম আহা যোৱা কৰি থাকিম আৰু ইয়াতো আহিম তাতো থাকিম মাৰ ঘৰত যাই 3 মাহ মান থাকিম এতিয়া বৰ্তমান তাৰ পিছত আহি যাম আৰু বিকি যোৱাৰ পিছত মোৰ মনটো বেয়া লাগিব ৰুমটোত দেখা পালে অকলে ৰুমটোত দুখ লাগিব আৰু হেতু কাৰণে অলপ দিন মাৰ ঘৰত যাম মাৰ ঘৰত ভন্টি হত আছে মা পাপা সব আছে আৰু সকলোখিনি মানে সকলোকে ওচৰতে পাম আৰু হেতুৰ কাৰণে আৰু মানে তাই বিশেষকৈ মানে সাঞ্জৰ কাৰণে গৈ আছো সাঞ্জৰ ডক্টৰো আমি নগাঁওতে দেখাই আছো যেতিয়াৰ পৰা মানে তাই জন্ম হৈছে তাতে ডক্টৰ দেখাই আছো সো সেইকাৰণে তাতে কেদিনমান থাকিম আকৌ ইয়াতো আহিম এনেকৈ আহা যোৱা কৰি থাকিম আৰু আপোনালোকে চাব পাব দেখা পাবই আপোনালোককটো সকলো বস্তু জনাওয়ে সো এটো জনাই দিলো এতিয়া বিকিৰ বেগ পেক কৰিম তাৰ পিছত আমাৰ কৰিম এতিয়া ওয়েটটো জুখা ইয়াৰ এতিয়া হৈ গ'ল এটো তোমাৰ ইয়াতে ফৰ্মেল খিনি দিছা ন এই ফৰ্মেল শাৰ্ট খিনি এটো ফৰ্মেল বেঞ্চ শাৰ্ট ওপৰত আছে ভিতৰত আছে জুগৱা এটো শাৰ্ট চাই লবা চেক কৰি লৱা তেতিয়া তুমি পাবা ন এটো এটা আছে এটো এটা আৰু পেন্ট হৈ যাব বেল্টটো হে হেন লাগে যে কি ককালতে মাৰি লবা দেখোন এটো বেল্ট আৰু এটা আছে তো
ঠিক আছে ওয়েটটো জুখিব এতিয়া হোৱাইটনাৰ দি পেলাই বেগটোত লিখি ল'ব যাতে বেগটো হেৰাই নাযায় আৰু এয়াৰপৰ্টত নিজৰ বেগটো চিনি পায় যাতে আপোনালোকেও এনেদৰে কৰিব কেতিয়াবা ক'ৰবাত ট্ৰেভেল কৰে যদি